নমস্কাৰ মই আয়ুষ আজি হৈছে 9 মে শুক্ৰবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে জম্মুত পাকিস্তানে আক্ৰমণ কৰাৰ পিছতে ধৰ্মশালাত অনুষ্ঠিত হৈ থকা IPL বাতিল বন্ধ কৰি দিয়া হল ষ্টেডিয়ামৰ ফ্লাড লাইট পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানে স্বীকাৰ কৰিলে যে ভাৰতত আক্ৰমণ কৰিবলৈ অহা পাকিস্তানৰ JF-17 ফাইটাৰ জেট ভূপতিত কৰে ভাৰতে পৰৱৰ্তী খবৰটো হৈছে জম্মুৰ সক্ৰিয় হৈ আছে এয়াৰ ডিফেন্স সিস্টেম জম্মু কাশ্মীৰৰ সাম্বাটো আক্ৰমণ পাকিস্তানী সেনাৰ পাঞ্জাবৰ পাঠানকোট বিমান ঘাটিত আক্ৰমণ পাকিস্তানৰ ড্ৰোনৰ লগতে পাক সেনাৰ গোলাবৰ্ষণ বৈষ্ণো দেৱী মন্দিৰতো ব্লেকআউট জম্মু কাশ্মীৰৰ সক্ৰিয় কৰা হৈছে S-400 পৰৱৰ্তী খবৰটো হৈছে জম্মু বিমানবন্দৰত পাকিস্তানৰ আক্ৰমণ সক্ৰিয় ভাৰতীয় সামৰিক প্ৰতিৰোধ ব্যৱস্থা পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত আমি একেলগে থিয় দিম যুঁজিম আৰু জয়ী হ'ম ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অপাৰেচন সিন্ধুৰৰ বাবে গৌৰৱান্বিত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী পৰৱৰ্তী খবৰটো হৈছে অনতিপলমে পাকিস্তানত থকা মাৰ্কিন নাগৰিকক জৰুৰী নিৰ্দেশনা ট্ৰাম্প চৰকাৰৰ পৰৱৰ্তী খবৰটো হৈছে পাঞ্জাবৰ গুৰদাসপুৰত ব্লেকআউট ঘোষণা আজি উৰেনিশা গুৰদাসপুৰত হ'ব ব্লেকআউট সন্ধিয়া 9 বজাৰ পৰা পুৱা 5 বজালৈ ব্লেকআউট ঘোষণা জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ এই নিৰ্দেশ ৰাজ্যক ভয় নকৰিবলৈ আহ্বান জিলা আয়ুক্তৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানে জন্ম হৈ মিছা ক'বলৈ আৰম্ভ কৰিছিল বৈদেশিক সচিব বিক্ৰম মিশ্ৰৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰিলে ভাৰতীয় সেনাই লাহোৰত পাকিস্তানৰ ৰাডাৰ ধ্বংস কৰিলে ভাৰতে পৰৱৰ্তী খবৰটো হৈছে অপাৰেচন সিন্ধুৰ এতিয়াও শেষ হোৱা নাই সৰ্বদলীয় বৈঠকত ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ অপাৰেচন সিন্ধুৰৰ দিনটোতে জন্ম হোৱা কন্যা শিশুৰ নাম ৰাখিলে সিন্ধুৰী পৰৱৰ্তী খবৰটো হৈছে ঘৰত অন্তঃসত্ত্বা পত্নী দুই ভাতৃও সেনা বাহিনীত নিয়োজিত পাকিস্তানৰ আক্ৰমণত শ্বহীদ ভাৰতৰ বীৰ পুত্ৰ দীনেশ কুমাৰ শৰ্মা পৰৱৰ্তী খবৰটো হৈছে সীমান্তৱৰ্তী এলেকাৰ বিদ্যালয় বন্ধ ঘোষণা ভাৰত পাকিস্তান সীমান্তৱৰ্তী এলেকাৰ পাঞ্জাবৰ 6খন জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে জিলাকেইখন হৈছে ফিৰোজপুৰ পাঠানকোট ফাজিলকা অমৃতসৰ গুৰদাসপুৰ পৰৱৰ্তী খবৰটো হৈছে চীনৰ ওপৰত ভৰসা কৰি বিপদত পাকিস্তানৰ লাহোৰত থকা HQ-9 ৰ এয়াৰ ডিফেন্স সিস্টেম বিকল চীনৰ পৰা আমদানি কৰিছিল এই এয়াৰ ডিফেন্স সিস্টেম পৰৱৰ্তী খবৰটো হৈছে সমুখমত পাকিস্তানী সেনা 50টাৰো অধিক মিছাইল নিক্ষেপ ভাৰতৰ দুখন পাকিস্তানী যুঁজাৰু বিমান ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংস আজিলৈ মানে আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মোক সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ